এতিয়াও অব্যাহত আছে শংকৰদেৱ সংঘৰে টাইপাৰ সংঘাত গুৱাহাটীত সংবাদমেল সম্বোধন কৰি সংঘৰ বিৰুদ্ধে সৰব হৈছে সংগঠনটো উজনি অসমৰ শংকৰদেৱ সংঘৰ অনুষ্ঠানত বাধা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে শংকৰদেৱ সংঘৰ বিৰুদ্ধে এই সিদ্ধান্ত লৈছে টাই আহোম যুৱ পৰিষদে তেওঁলোকৰ মন্তব্য যে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ বিপৰীতে গৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই কাম কৰি আছে আমি শান্তি বিচাৰিছো কিন্তু শংকৰদেৱ সংঘ আকুৰগুজ হৈ আছে শংকৰ সংঘই ক্ষমা নুখুজা পৰ্যন্ত অন্ত নপৰে বিতৰ্কৰ শংকৰদেৱ সংঘৰ পৰা ওলাই আহিব আৰু বহু আহোম সংবাদমেলত এই দাবী কৰিছে সংগঠনটোৰ নেতৃত্ব ইয়াৰ মাজতে গহপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা আঁতৰি অহা 17টা পৰিয়ালে আজি আহোম ফুৰালং পৰম্পৰা ৰীতি নীতি গ্ৰহণ কৰে টাইপাৰ সভাপতি বিজয় ৰাজকুমাৰৰ লগত সংগঠনটোৰ একাংশ লোক উপস্থিত থাকে এই কাৰ্যসূচীত যে অসমীয়া সমাজখনক তেখেতসকলে বা এটা জনগোষ্ঠীক যিটো সেৱ প্ৰতিপন্ন কৰিব বিচাৰিছে আৰু তেখেতসকলে সেই প্ৰতিপন্ন কৰা ব্যৱস্থাটোক তেখেতসকলে যি ভেঙুচালি কৰিব বিচাৰিছে যে জনগোষ্ঠীটোক এই জনগোষ্ঠীটোৱে কেতিয়াও মানি নাথাকে আৰু আহোম জনগোষ্ঠী অপমান সহ্য কেতিয়াও নকৰে আমি সেইকাৰণে আহ্বান জনাইছোঁ তেখেতসকলে অতি শীঘ্ৰে আমাৰ মাজত আহি যিটো তেখেতলোকে ক্ষমা খোজা ব্যৱস্থা কৰক অন্যথা কিন্তু এই ব্যৱস্থাটো কিন্তু বেছি দূৰলৈ গতি কৰিব আৰু ধৰ্ম আৰু জাতিৰ নামত যেতিয়া এখন যুদ্ধ হয় কিন্তু কেতিয়াও আপোনাৰ ধৰ্ম তাত সদায় পৰাজয় হয় জাতিয়ে সদায় আগবাঢ়ি আহে গতিকে আপুনি দেখিছে যে গহপুৰৰ 17টা পৰিয়াল আহিছে আজি আপোনাৰ শিৱসাগৰতো আমাৰ পৰিয়াল ওলাই আহিছে যে শংকৰ সংঘৰ পৰা আমি যিমানসকল ওলাই আহিছে সকলোকে আদৰণি জনাইছোঁ আৰু এই সংঘাতটো দূৰ কৰিবৰ কাৰণে কিন্তু শংকৰ সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকে আগভাগ ল'ব লাগিব তেখেতলোকে আগভাগ লৈ যদি এই মীমাংসাটো যাতে শেষ কৰিব যদি বিচৰা নাই তেতিয়াহ'লে অনাগত সময়ত কিন্তু ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী হ'ব আমি কৈছোঁ যে উজনি অসমত আমি তেখেতসকলক কোনো কাৰ্যসূচী কৰিবলৈ দিয়া নহ'ব গণতান্ত্ৰিকভাৱে তেখেতসকলক বাধা প্ৰদান কৰিম যদি তেখেতসকলে এই ব্যৱস্থা মানে তেখেতসকলক যিহেতু ধৰ্মৰ আৰু তেখেতসকলে নিজে কয় যে তেখেতসকলে সাত্বিক আহাৰ গ্ৰহণ কৰি তেখেতসকলে নিৰামিষ ভোজী হৈ তেখেতলোকে মানে মগজুৱে যুদ্ধ কৰিব বিচাৰে আৰু আমি জানে আহোম মানুহখিনিয়ে সকলো খাদ্য খায় যিবোৰ তেখেতসকলে সাত্বিক বুলি নকয় তেনেকুৱা ধৰণৰ আমি খাদ্য খোৱা একেবাৰে উত্তেজিত জাতি গতিকে এনেকুৱা জাতিৰ লগত আচলতে যুদ্ধ বিগ্ৰহ কৰাতকৈ তেখেতসকলে সমস্যাৰে সমাধান কৰি যাতে বিষয়টো আগুৱাই লৈ যায় তাৰ কাৰণে আমি তেখেতসকলক শেষবাৰৰ কাৰণে আজি এই দিছপুৰ প্ৰেছ ক্লাবত আমি আহ্বান জনাইছোঁ আৰু ভাবোঁ তেখেতসকলৰ সেই যিটো জনগোষ্ঠী বা জাতিৰ লগত তেখেতলোক সংঘাতত নগৈ যাতে সমস্যাটো সমাধান কৰিবলৈ তেখেতলোকে যত্ন কৰিব বুলি আমি আশা ৰাখিছোঁ এটি টাইপাৰ কেন্দ্ৰীয় সমিতি সজাতি দল গহপুৰৰ কুকিলাগুৰি গাঁৱলৈ আহিছোঁ আৰু বিষয়টো অসমবাসী ইতিমধ্যে সকলোৱে জ্ঞাত যে মেডাম মেফিক যি অপমান কৰিছিল শংকৰ সংঘই তাৰ পিছত গোটেই বিষয়টো যথেষ্ট চৰ্চালৈ আহিছিল আৰু টাই আহোম যুৱ পৰিষদৰ লগতে আমি আহোমৰ বিভিন্ন দল সংগঠনে শংকৰ সংঘক এই কাৰ্যত ধিক্কাৰ দিছিলোঁ প্ৰতিবাদ জনাইছিলোঁ আৰু তেওঁলোকক আমি অতি শীঘ্ৰেই জনগোষ্ঠীক যি আঘাত দিলে জনগোষ্ঠীটোৰ অন্তৰত যি আঘাত দিলে যি ক্ষোভৰ আচলতে যি উদ্গীৰণ হৈছে এই বিষয়টো খাম কাটিবলৈ তেওঁলোকক আমি ক্ষমা খুজিবলৈ আহ্বান জনাই কিন্তু তেওঁলোকৰ যি অহংকাৰী চৰিত্ৰ তেওঁলোকে আমাক বাৰে বাৰে ক'লে এই বিষয়টো আমি এতিয়া আইনৰ যোগেদি বিচাৰ কৰিম আৰু আমাৰ লগত লাখ লাখ মানুহ আছে টাই আহোমসকলৰে লাখ লাখ মানুহ আছে গতিকে এনেধৰণৰ অহংকাৰ যিবোৰ মনোভাৱ এই মনোভাৱে জনগোষ্ঠীটোক আৰু ক্ষোভিত কৰি তুলিলে আমি টাইপাৰ এটা সজাতি দল আজি গহপুৰত আহি আমি উপস্থিত হৈছোঁহি যিটো ঘটনাই আজি অসম জোকাৰি গৈছে শ্ৰীমন্ত শংকৰী সংঘ আৰু টাইপা এই দুটা কথাই আমি বহুদিনৰ পৰা আমি এটা সংঘাতত আমি ভুগি আছিলোঁ আজি আমি গহপুৰত আহি চন্দ্ৰ বৰুৱাৰ ঘৰত আমি উপস্থিত হৈছোঁ ইতিমধ্যে তেওঁলোকৰ অঞ্চলৰ 17টা পৰিয়াল আজি আমাৰ আহোমৰ যি পৰম্পৰা নীতি তেওঁলোকে যোগদান কৰিছে গতিকে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আহোমক যি আজি তুচ্ছ তাচ্ছিল্য কৰিলে যি ব্যৱহাৰ কৰিলে শংকৰী সংঘই গতিকে আমি শংকৰী সংঘক বহুবাৰৰ আমি তেওঁলোকক দাবী জনাইছোঁ তেওঁলোকে আমাৰ ওচৰত আহি ক্ষমা খোজক নতুবা তেওঁলোকৰ যি উজনি অসমত তেওঁলোকৰ যি অনুষ্ঠান হ'ব সেইখিনি সমূহ অনুষ্ঠান আমি বৰ্জন কৰিম বুলি বহুবাৰ আমি ঘোষণা কৰিছিলোঁ তাৰ পাছত তেওঁলোকে আমাক তেওঁলোকৰ যি দম্ভালি দেখুৱাই আছে সেই ক্ষেত্ৰত আমি পিছপৰি নাথাকোঁ আহোম কেতিয়াও অপমান সহ্য নকৰে আহোমে কেতিয়াও অপমান সহ্য নকৰে গতিকে আমি আমাৰ যিটো দৃষ্টিভংগীত আমি যিখিনি আমি কৰণীয় কাম আছে আমি আগলৈও কৰি যাম আৰু তেওঁলোকে যদি অনতিপলমে আমাৰ ওচৰত আহি যদি ক্ষমা প্ৰাৰ্থনা নকৰে তেতিয়াহ'লে তেওঁলোকৰ উজনি অসমত কোনো অনুষ্ঠানত আমি অনুষ্ঠান পাতিবলৈ আমি নিদিওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ